অহা 29 জুলাইত আমিনগাঁৱৰ চিলাৰাই উদ্যানত অনুষ্ঠিত হ'ব সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা অৰ্থাৎ আক্ৰাছুৰ 34তম প্ৰতিষ্ঠা দিৱস। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সদৌ কামৰূপ জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সহযোগত আয়োজন কৰা হৈছে প্ৰতিষ্ঠা দিৱস। ইতিমধ্যে সজাই পৰাই তোলা হৈছে চিলাৰাই উদ্যান চৌহদ। 29 জুলাইত 10 বজাত পতাকা উত্তোলনেৰে আৰম্ভ হ'বলগীয়া প্ৰতিষ্ঠা দিৱসটি দিনৰ 11 বজাৰ পৰা আৰম্ভ হ'ব মুকলি সভা। উক্ত দিৱসৰ লগত সংগতি ৰাখি পৰিৱেশন কৰা হ'ব কোচ ৰাজবংশী জনগোষ্ঠীয় নৃত্য গীত। আক্ৰাছুৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যিক নেতৃবৃন্দ উপস্থিত থকাৰ উপৰিও উপস্থিত থাকিব কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। 29 জুলাইত আমিনগাঁৱৰ এই চিলাৰাই উদ্যানৰ লগতে লোক নিৰ্মাণ বিভাগৰ ভৱনত আমাৰ সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ আক্ৰাছুৰ প্ৰতিষ্ঠা দিৱস ইয়াতে পালন কৰা হ'ব 34তম। আৰু এই দিনজোৰা কাৰ্যসূচীত সমগ্ৰ অসমৰ জনজাতিসকলৰ সকলো লোককে আমি প্ৰতিষ্ঠা দিৱসলৈ আমন্ত্ৰণ জনাইছোঁ। আমাৰ এই দিনজোৰা কাৰ্যসূচীত ৰাতিপুৱা পতাকা উত্তোলনৰ পাছতে কোচ জনগোষ্ঠীৰ নৃত্য গীত প্ৰদৰ্শন কৰাৰ লগতে এখনি মুকলি সভা অনুষ্ঠিত হ'ব। আৰু এই মুকলি সভাত সকলো জাতি জনগোষ্ঠীৰ লোককে আমি এই অনুষ্ঠানলৈ নিমন্ত্ৰণ জনালোঁ। নিউজ ৰিপৰ্ট অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।